मोर महापुरुषर शुद्ध सेवक बाप बान्धव आई मातृ समस्त आपनासबर चरणत सेवा जनाई और आमी आजिर आगर पाठ कार्य आरम्भ करार कारणे प्रस्तुत होइछे। हरिरा मोरा राम कोई तो हुनी आशा पितृ मातृर निदाने विदेशत থাকিয়া দুহিতা মরে प्राणे इतो अदाभूत मोक कहिओ कथा शहुर जमाइर भइल जेन देख कथा एही प्रश्न मैत्रेयत विदुरे पुछिला ऋषिओ आनंद मने कहिबे लागिला हुआ सावधान बुली ऋषि निगदति सावधाने हुनंत विदुर महामती एककाले प्रजापतिगण ब्रह्माहमे महाहत्र यज्ञ आरम्भिला अनुक्रमे हेहि समाजक देव ऋषि विद्याधर हृद मुनि गंधर्व किन्नर निरंतर আহিলন্ত हबे यज्ञ देखिबाक मने बहिलন্ত पासे हेहि सभात आसने आत अनंतरे दक्ष ब्रह्मार नंदन हेहि समाजत आहि भैला उपसन्न मध्याह्नर सूर्य जेन अदक्ष प्रकाशंत असभासद बर्गरते जक हरि लंत जे विदुरे महामुनि मैत्रेय प्रश्न होच्छी जे गुरुदेव मोर प्रश्न तो हल এই দক্ষ আর শঙ্কৰৰ আচলতে কিয় বিদ্বেষ হল কাইজাখান কিয় হল যিখান কাইজাৰ कारण কি হল সতীয়ে প্ৰাণ ত্যাগ কৰিব লগা হল আমি তো আজিৰ লগিন কতো শুনা নাই যে পিতৃ মাতৃৰ কাৰণে
দুহিতাই প্ৰাণ ত্যাগ কৰে। যে দুহিতাবিলাকে প্ৰাণ ত্যাগ ক'ত কৰে? শহুৰৰ ঘৰতহে শাস্তি খায়। কিন্তু নিজৰ মাক বাপেকৰ ঘৰত আহি কোনো জীয়েকক মৰা শুনা নাই। কিন্তু সতীৰ এইটো বিপৰীত কথা। সতীয়ে নিজৰ মাক বাপেকৰ ঘৰত আহি প্ৰাণ ত্যাগ কৰিছে। এইটো বৰ অদ্ভুত কথা। বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিছে, কিয় হ'ল? আৰু এই শহুৰ আৰু জামাইৰ এই কাজিয়াখন কিয় হ'ল? এই প্ৰশ্নটো মৈত্ৰেয় মুনিক বিদুৰে সুধিছে। আৰু দুজন ভকত 6 জন, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, হনুমান, জাম্বুবন, বিভীষণ, 6 জন ভকত আৰু 12 জন বৈষ্ণৱ। ব্ৰহ্মা, হৰ, মনু, কপিল, সনত কুমাৰ, শুক, ভীষ্ম, বলি, প্ৰহ্লাদ, নাৰদ, যম। এই বৈষ্ণৱ আৰু ভকতৰ অলপ পাৰ্থক্য আছে। ভকতবিলাকৰ কোনো আশা আকাংক্ষা নাই। ক্ৰোধ, লোভ, মোহ, অহংকাৰ একো নাই। যেনে উদাহৰণ, বিভীষণ ভকত আছিল আৰু সেইকাৰণে কি হ'ল? তেওঁলোকে একমাত্ৰ ঈশ্বৰ ভক্তিপৰায়ণ। যে সীতাক হৰণ কৰি অনাৰ কাৰণে বিভীষণে ৰাৱণক বাৰে বাৰে কৈছিল, দাদা ঘূৰাই দিয়ক। সীতা আচলতে সাধাৰণ ভাৰ্যা নহয়, স্বয়ং ভগৱানৰ ভাৰ্যা। কিন্তু বিভীষণক ৰাৱণে গুৰি মাৰি বাহিৰ কৰি দিছিল। কিন্তু বিভীষণে ৰাৱণৰ হৈ যুদ্ধ নকৰিলা। কিয়? তেওঁলোকে জানে তেওঁলোকে সদায় ভগৱন্তৰ ভক্তহে। বিদুৰে যুদ্ধ নকৰিলা। এখন ঘৰতে আছিল বিদুৰ, ভীষ্ম। কিন্তু ভীষ্ময়ো মহন্ত আছিল। ভীষ্মই যে নিজৰ পচন্দৰ ভাৰ্যাটোক বিয়া নকৰলা। কিয়? বাপেকৰ পচন্দ হ'ল শান্তনু ৰজাৰ। যেতিয়া তাতে বিয়া নেদা হ'ল, কিয় বিয়া নেদা হ'ল? যে তোৰ তাতে যদি মোৰ আপীটো বিয়া দিওঁ সত্যৱতী, কি লাভ হ'ব? ভৱিষ্যতে ৰাজা কাই হ'ব? দেৱব্ৰতেহে। গতিকে সেইকাৰণে তোমাৰ তাতে মোৰ কন্যাটো বিয়া দিবা নহ'ব। শান্তনু ৰজাই কৈছে, হয়তো ৰাজাটো সি ভৱিষ্যতে সি হ'বই। গতিকে আপোনাৰ ছোৱালী বিয়া নেদিলেও কথা নাই, কিন্তু মোৰ প্ৰথম পুত্ৰ ৰাজা দেৱব্ৰতেহে হ'ব। কিন্তু বাপেকৰ যিহেতু সত্যৱতীক বিয়া কৰাব ইচ্ছা আছিল, বিয়া শুনলাক, ভীষ্মই শুনলাক, দেৱব্ৰতে মোৰ কাৰণে উঠা নাই। এইটো গতিকে শেষত শুনলাক দেৱব্ৰতে। আৰু সেইকাৰণে কি ক'লাক? সত্যৱতী বাপেকক যে কৈছিল যে আপোনালোকৰ কন্যাটো বিয়া দিয়ক, মই ৰাজা নহওঁ, মই চিৰদিন চিৰকুমাৰ হ'ম আৰু হস্তিদেৱৰ সিংহাসন ৰক্ষা কৰিম। এইটো এটা অহংকাৰ। মই বাচি থাকোঁ পৰ্যন্ত হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰিম। গতিকে হৰিভকতলৈ সেইটো নকলক হয়। কাৰণ
এই মই ভাৱটো থাকে বৈষ্ণৱবিলাকৰ, কিন্তু হৰিভকতৰ সেই ভাৱটো নাথাকে। গতিকে সেইকাৰণে এই বিদুৰ আৰু মৈত্ৰেয় দুজন কি আছিল? একান্ত ভকত। সেইকাৰণে বিদুৰে সুধিছে যে গুৰুদেৱ, আচলতে এইটো কিয় হ'ল? মোক অলপ ভাঙি পাতি কওক যে শহুৰ জমাই যুদ্ধখন কিয় হ'ল? কিয় সতীয়ে নিজৰ গৃহত যাই প্ৰাণ ত্যাগ কৰলাম? তেতিয়া বিদুৰক মৈত্ৰেয়ে কৈছে, হে বিদুৰ, আচলতে শুন কথাটো, তোমাক মই ক'ব লাগে এটা কথা মানে ভাঙি পাতি, যে একবাৰ যে কি হ'ল, যে প্ৰজাপতিবিলাকৰ লগত লগ লাগি ব্ৰহ্মাই যে এখন অনুষ্ঠান কৰি আছিল, যে এখন তাহোন যজ্ঞ পাতব। কি যজ্ঞ? মহাসত্ৰ যজ্ঞ। সত্ৰ যজ্ঞ মানে কি? আমাৰ সত্ৰ আৰু থান। সত্ৰ কাক কয়? য'ত কিছুমান সাধু মহন্ত সৎ পুৰুষবিলাকে আহি লগ হৈ প্ৰতিষ্ঠা কৰে, সেইখন সত্ৰ। আৰু মহাপুৰুষবিলাকে যিবিলাক স্থাপনা কৰি থৈ গৈছে, আটাপুৰুষবিলাকে, তেওঁলোকে নিজে আহি থাকি, যেনে বৰপেটা থান, বৰপেটা থান, আৰু হ'ল যেনে আমাৰ গোপালতা থান, কিছুমান বৰপেটা সত্ৰ, পাটবাউসী থান, বৰপেটা কিন্তু সত্ৰহে, থান নহয়, পাটবাউসী থান, সুন্দৰদিয়া সত্ৰ বা গণককছি থান, য'ত মহাপুৰুষবিলাকে তেওঁলোকে থাকি তৈয়াৰী হৈ থৈ গৈছে। কিন্তু সত্ৰবিলাক কেনেকুৱা? সত্ৰবিলাকত তেওঁলোকে সৎবিলাক লগ হৈ কিছুমান অনুষ্ঠান পাতে। আৰু এই একবাৰ কি হৈছিল, বিদুৰক কৈছে মৈত্ৰেয়, যে একবাৰ প্ৰজাপতিবিলাকে এখন সত্ৰ যজ্ঞ আৰম্ভ কৰিছিল। আৰু সেই সমাজত যে দেৱতা, ঋষি, বিদ্যাধৰ, সিদ্ধমুনি, গন্ধৰ্ব, কিন্নৰ সকলোৱে আহিছিল যজ্ঞখন চাৰ কাৰণে। সকলোৱে সভাত বহিল। হেন সময়তে যে ব্ৰহ্মাৰ পুত্ৰ হ'ল দক্ষ। মহাদেৱ কিন্তু ব্ৰহ্মাৰে পুতেক, দক্ষ ব্ৰহ্মাৰ পুতেক, ভৃগু ব্ৰহ্মাৰ পুতেক, নাৰদ ব্ৰহ্মাৰ পুতেক। গতিকে 9জন প্ৰজাপতি আছে, 4 ব্ৰহ্মাৰ পুত্ৰ। গতিকে ঠিক সেই সময়তে দক্ষ আহি ওলাম। দক্ষ অহাৰ লগে লগে দক্ষৰ বোলে শৰীৰটো কি আছে, আমাৰ কৃষ্ণৰ যেনে শৰীৰৰ জেউতি আছে, 4 যেনে শৰীৰৰ জেউতি আছে, ঠিক তেনেকৈ দক্ষৰো শৰীৰৰ জেউতি আছে, পোহৰ আছে। যে দক্ষ আহিল, দক্ষ অহাৰ লগে লগে কি হ'ল, চববিলাকে ঠিয়াই দিলাক। দক্ষক দেখিয়া যত সভাসদগণ, বিপ্ৰগণ প্ৰমুখে উঠিলা তাবক্ষণ, অৰাম অগ্নিও উঠিলা নিজ আসন কছাৰি, আন সভাসদ কৃতাঞ্জলি আগবাৰী, ব্ৰহ্মা হৰ বিনে যত আছিল তহিত, দক্ষ তেজে ভৈলা সৰ্বজন বিমোহিত, ব্ৰহ্মা হৰ বেতিৰেকে অহবেও আছিলা, অবাদ্যৰ্ঘ আচমনি যথা যজ্ঞ দিলা। সকলো যদি উঠলা কাই নুঠলা? ব্ৰহ্মা আৰু মহাদেৱ।
যেতিয়া ব্ৰহ্মাই মহাদেৱ দৈ নুঠলা বাকীবিলাক উঠলা আৰু সকলোৱে যাই যেনেকৈ হিচাপ মতে কৰিব লাগে সেইমতে সন্মানখিনি কৰলা। ভাসে সৰ্বলোক গুৰু ব্ৰহ্মাক নমিলা, ব্ৰহ্মাৰ আজ্ঞাই দক্ষ সমাজে বহিলা, দেখিলা সমাজে বহি আচন্ত শংকৰ, তথাপি নকৰে কিছু তাহাক আদৰ, ইংগিত নাহিকে মহেশ্বৰৰ জানিল, ক্ৰোধ অহংকাৰে দক্ষ ঋষিক চানিল, ক্ৰোধৰ বেগত ভৈলা তব ধপৰাই, কেৱলে থাকিলা ঘোৰ ক্ৰোধ দৃষ্টি চাই, দৃষ্টি পাতে দক্ষে যেন দহিবে খোজন্ত, অপাছে কত বেলি সমা জক বুলিল অন্ত। আৰু সমাজত যিটো ব্ৰহ্মা আছিল ব্ৰহ্মাক সকলোৱে নমস্কাৰ কৰলাক আৰু ব্ৰহ্মাই সকলোকে বিবাহ কৰলাক, সকলোৱে আসন গ্ৰহণ কৰলাক। কি দক্ষই কি দেখা পালাক যে মহাদেৱৰ একো মাত বোল নাই, উঠাও নাই, চাও নাই কাৰো দেখি, আকৌ নমস্কাৰ কৰা নাই, যি গছ গছজন বহি আছে বহি আছে। দক্ষৰ খং উঠিল, আৰে ইয়াৰ কি যে ইংগিত নাহিকে মহেশ্বৰ জানিল, আৰু মহাদেৱে দক্ষক কোনো সন্মান নকৰাৰ কাৰণে বৰ খং উঠি গেল। আচলতে মূৰ্খ মানুহবিলাকৰ সন্মান নকৰিলে খং উঠে, জ্ঞানী লোকৰ খং নুঠে। কাৰণ কিয় সন্মানটো আমাক ঈশ্বৰে দি খাই বস্তুহে, ঈশ্বৰে যাক যি সন্মান দিছে সেইটো সন্মান আপুনি পাবই, অসন্মানটো পাব সন্মানটো পাব। সেই জ্ঞানী লোকবিলাকে তাক খাতিৰ নকৰে, কিন্তু দক্ষ হ'ল অহংকাৰী না, ই মোৰ জাঙে হৈ মোক সন্মান নকৰে, খং উঠি গেল। দৃষ্টিপাতে দক্ষে যেন দহিয়া খোজন্ত, যেন তাক যেন হাপি মাৰি ফেলব, দক্ষ মানে এনে খং উঠছে। শেষত সকলোকে সম্বোধন কৰি দক্ষই কৈছে, শুনা সবা সদবৰ্গ আমাৰ বচন, দেৱ মুনি বিদ্যাধৰ আৰু সিদ্ধগণ, কহ মহন্তৰ প্ৰৱৰ্তন সম্প্ৰদায়, যেন মতে সাধু হবে প্ৰৱৰ্তে সদায়, মোৰ বাক্য যদি ক্ৰোধময় বুলি ধৰা, নবোলা অজ্ঞানে ইটো শংকা পৰিহৰা, দেখা দেৱগণ কিনো অকাৰ্য দেৱত, ভৈলা অনাচাৰী হৰ দেৱতা মধ্যত, আনিল শংকৰে দেৱতাৰ খিলিংকাৰ, সংহাৰে থাপিল আনি দুৰ্যশ অপাৰ, এৰিলে লাজয়িত ভৈলা মহাভ্ৰষ্ট, সজ্জনৰ পন্থ কৰিলা হবে নষ্ট, সমুচিত ক্ৰিয়াৰো ভৈলা হবে শূন্য, নাহিকে বিজ্ঞান নিবিচাৰে পাপ পুণ্য, এবেহে জানিল মোৰ সমূলে বুৰিল, যিহেতু সতীক মোৰ বিবাহ কৰিল, মোৰ কন্যা ৰত্নসতী অসাবিত্ৰী মান, অটাংক বিয়াইলে ক বিপ্ৰ অগ্নিবিদ্ধ মান, দক্ষই কৈছে সভাসদসকল
চাওক, আপোনালোকে সকলে কথাটো চিন্তা কৰিব যে মহন্ত হলি কেনেকুৱা হ'ব লাগে আৰু সাধুবিলাকৰ কেনেকুৱা চৰিত্ৰ হ'ব লাগে। আজি মই আপোনালোকৰ আগত কম। আৰু যদি মোৰ কথাটো যদি আচলতে আপোনালোকে মিছা বুলি ভাবে, মই কিন্তু মিছা কথা কোৱা নাই, একেবাৰে মই শাস্ত্ৰ তত্ত্ব কৈছোঁ, আপোনালোকে ভয় নকৰিব। চাওক, দেৱতাবিলাকে কৈছে চা যে মহাদেৱে দেৱতা হৈ দেৱতাৰ অকাৰ্য কৰ্ম কৰলা। এই মহাদেৱ হল অনাচাৰী, ই দেৱতাৰ বদনাম আনলা, ইয়াৰ লাজ কাজ একো নাই আৰু সজ্জনবিলাকৰ পথটো একো নাজানে, কোনো ইয়াৰ ক্ৰিয়া সমষ্টিত ক্ৰিয়া নাই, অজ্ঞানী, কোনো বিশেষ ইয়াৰ জ্ঞান নাই। গতিকে মোৰ বেলেগ দুখ লগা নাছিল। দুখ লাগিল কিয়, ইয়াত তাতে মোৰ আপিটো বিয়া দিছিলোঁ, এইটো মোৰ মস্ত দুখ। কাৰণ কিয়, মোৰ আপিটো কি আছিল, সতী সাবিত্ৰী, একেবাৰে কনিষ্ঠ কন্যা মোৰ। আৰু মই অগ্নিক সাক্ষী কৰি মহাদেৱৰ তাতে বিয়া দিছিলোঁ। কি বুলি ভাবিছিলোঁ, ই মস্ত ভাল, ভাল বুলি ভাবিহে মই ইয়াত তাতে বিয়া দিছিলোঁ। কিন্তু মহা দুষ্ট হুয়া সাধু হেন বোলাবয়, দেখিও সাক্ষাতে কেন আতি দুৰাশয়, ইহাৰ চৰিত্ৰ মই আজিহে জানিল, নাই নাই আন গুণ সদৃশ নাপাইল, কেহ বিয়া দেহি কন্যা সদৃশ দেখিয়া, কেহ সদ গুণ অনুকূল অপেক্ষিয়া। দেখুৱাই কৈছে ই আচলতে বৰ দুষ্টই, ই মানুহক সাধু বুলি কয়। আজি মই ইয়াৰ চৰিত্ৰ সাক্ষাৎ জানলোৱে। এই মহাদেৱৰ ভাল গুণ এটাও নাই। আচলতে আমি যে ছোৱালীবিলাক বিয়া দিওঁ, কি চাই বিয়া দেই, কিছুমানে কি চাই বিয়া দেই, এটা একে দে, একে শিক্ষা তাহাৰ, চলাব পাৰব যা, দুই একেলগে পঢ়ে, একে চাকৰি কৰে, একো নহয় যা। কাবাই আৰু কি চাই বিয়া দেই, সৎ গুণ চাই, চলিটো বৰ ভাল গুণ। গতিকে তাত যদি বিয়া দিলে আর অসুবিধা একো নহয়। কাবাই আৰু কি চাই বিয়া দেই, একে কুলৰ, একে জাতিৰ, গতিকে একো নহয় যে আমাৰ একে কুলৰ। আগতে ভবানীপুৰত কুমাৰৰ মানুহ বহুত আছিল, আৰু আমাৰ হাতীৰ কুমাৰৰ মানুহ, বৰপেটাৰ কুমাৰৰ মানুহবিলাকে প্ৰায় বিয়া কৰিছে। কুমাৰে মোৰ তাৰ লগৰ বন্ধু তাহিও বিয়া কৰাইছিল। গতিকে সেনা আগতে একে অনুকূলটো চাই জাতিটো, আজিকালি লাহে লাহে কমি গেল। গতিকে কোনোবাই এনেকৈ কুলটো চাই বিয়া কৰে। কেহ ধনবন্ত কুলবন্ত বিদ্যাবন্ত জানি, কেহ শান্ত শুদ্ধ কেহ সুৰূপ বখানি, সম্বন্ধৰ গুণময়ী একো নাহাদিল, অবিচাৰে শংকৰক কন্যা ৰত্ন দিল, সাক্ষাতে দেখিও হবে সমাজৰ লোক, পাছে বিমৰিষি দোষ দিয়ক আমাক। আৰু কোনোবাই কি চাই দেই, ধনী চাই, এটা গাড়ী মটৰ একে বুঢ়া আছে যা, একো মাটি বাৰী বহুত আছে, একো নহয় যা। আর কোনবাই দে ই মস্ত বিদ্যান, বৰ উচ্চ শিক্ষিতৰ ঘৰ, ভাল ঘৰ, আৰু কিছুমানে দে বৰ ভাল কুলে ৰাহুন, গতিকে
সৎকুলৰ মানুহ তাহাৰ কোনো ঘৰত মানে বেয়া চৰিত্ৰ নাই কায়ো। আৰু কিছুমানে শান্ত শিষ্ট, বৰ শান্ত ঘৰ তাহাৰ ঘৰখন, তাৰ কোনো অখাদ্য খাবা যোৱা খেলা ময়দা সি নাই যায় একো নহয়। আৰু কিছুমানে এই ধুনীয়া চাই চৰিত্ৰ কৰা একে হেৰিয়ে বামনত চলিহেন গঢ়াত চলিহেন এনেকৈ চাইও কিছুমানে দেই বিয়া। কিন্তু মই বিয়া দি একো চিন্তা কৰিব নহ'ল যে মহাদেৱৰ গাত সেই গুণ এটাও নাই। কাৰণ কিয় মহাদেৱ মাত বোল নাই বহি আছে এনেকে, কাৰণ মহাদেৱ কাক ভাবি আছে? ভগৱানক। দুটা থাকলেও যে মহাদেৱে কাকো ভাবি নাথকিয়া, য'তে বহি থাকক একমাত্ৰ কৃষ্ণ ভাবি থাকে। কাৰণ কৃষ্ণয়ে চব মুখ্য, কিন্তু দক্ষই ভাবি থকা নাই। সেইটো দক্ষই আৰু ভাবি আছে কি নিজৰ বস্তুখিনিক যাই নিজৰ বুলি ভাবি থাকে, তাৰ কি হয় ক্ৰোধ লোভ অহংকাৰ মোৰ থাকে। আৰু যাই শৰীৰটোৱে মোৰ বুলি নাভাবে সি আৰু কি চিন্তা কৰিব? আগে মহাদেৱেও ভাবে কি এইটো মোৰতো নহৈলাখেন, ঈশ্বৰৰ বস্তুহে। কিন্তু দক্ষই সেইটো ভাবা নাছিল। দক্ষই ভাবিছে কি যে মহাদেৱৰ একো গুণে নাই, যে মহাদেৱৰ গুণৰ সাগৰ নিৰ্গুণ। সাক্ষাতে দেখিও হবে সমাজৰ লোক, পাছে বিমৰিষি দোষ দিয়ক আমাক। পৰম সুন্দৰী মোৰ সতী বৰ বালা, হৰিণী নয়নী যেন সচধৰ কলা। সাক্ষাতে দেখিও আৰু ৰূপ বিপৰীত, মহাভয়ানক তিনি নয়নে সহিত। বানৰৰ চকু যেন স্বভাৱে চঞ্চল, কহিব কতে কহিতো আতি অমংগল। তথাপি নাহিকে গুৰু গৌৰৱ স্বভাৱ, অ নুঠিলা দেখিলা মোক নাচালিলা গাঁও। নকৰিলা আমাক উচিত নমস্কাৰ, নুপুচিলা বচনেও বাৰ্তা আমাৰ। নাহি কুল ক্ৰিয়া শৌচাচাৰ ব্যৱহাৰ, অনেৰে সৰ্বদায়ে তথা পিত অহংকাৰ। মহাদেৱে কৈছে সমাজৰ লোকবিলাক আপোনালোকে কথাটো ভালকে চিন্তা কৰি চাওক, যে মোৰনো আপিটোৰ লগত মহাদেৱক মিলে না। মোৰ আপিটো অতি সুন্দৰী, তাৰ চকু যদি কেনেকুৱা হৰিণ চৌকা, শৰীৰটো যেন পূৰ্ণিমা চন্দ্ৰহে জ্বলি থাকে। আৰু তাৰ বিপৰীতটো চা মহাদেৱক, তাৰ ভয়ানক চকু তিনিটা, যেন বান্দাৰৰ নিচিনা পাৰাক পিৰিক এনেকৈ থাকে, পাৰাক পিৰিকে থাকে। কাৰণ কি মহাদেৱক সদায় কাক ভাবি থাকে? সেইজন ভগৱন্ত এনেকৈ চব মানে তেওঁকে দেখি থাকে না। আৰু সেইকাৰণে দক্ষই কৈছে ই বান্দাৰৰ চকু, ভয়ানক, ই অমংগল। গতিকে এনেকুৱা একো গুণ নহওঁতেও সি আচলতে মোক গুৰু বুলি ভাবি নুঠলা, নমস্কাৰ নিদিলা, নুসুধিলা কয় আকৌ মোক। গতিকে মোক মাত একাষাৰো দিয়া নাই। মই এটা বাপেক আহিছোঁ, মই এটা ৰাজা, একাষাৰ মাতো নিদিলাম। নাহি কুল ক্ৰিয়া শৌচাচাৰ ব্যৱহাৰ, নেৰে সৰ্বদাই তথাপিত অহংকাৰ। শংকৰে কৰিলা বেদ পন্থ চয়হীন, দেখা দেখি লোকেও দৌৰিবে এই চিহ্ন। পূৰ্বতে হৰ কন্যা দিতে মন নাই, তথাপি দিয়াইল মোক কৰ্ম দোষে পাই। আচলতে তাৰ কোনো আচাৰ বিচাৰ একো নাইয়ে, গা ধুবাৰ নাই, পা ধুবাৰ নাই, একো নাই।
আৰু চব ইমান অহংকাৰী। আৰু চা মহাদেৱে নিজে বেদৰ পদবিলাক নষ্ট কৰলাক, কেনেকৈ ডাঙৰ সন্মান দিব লাগে। গতিকে মহাদেৱে নকৰলি বেলেগে কৰিব। মহাদেৱে দক্ষক নহয় একো সন্মান নকৰলাক, আমি নকৰত কি যায় লাগে, এনেকৈ কৰিব দে। আচলতে মোৰ পূৰ্বতে মন নাছিলে বিয়া দিবা, মোৰ সতীক মহাদেৱত বিয়া দিয়া ইচ্ছা নাছিল, কিন্তু কৰ্মৰ বাসনা যে তাইৰ লগত জৰাবহে আছিলে নেকি, সেইকাৰণে দিলোঁ। নহ'লে আচলতে মোৰ দিব মন নাই, কাৰণ একো গুণে নাই, এটা ঘৰে নাই, গতিকে বিয়া দিয়ে কাটাতে। অৰাম সিবেলাতো জানহিতো অযোগ্য সতীৰ, আশ্ৰয় কৰিলা মোক বিপাকে বিধিৰ, যেন কোনো বিপ্ৰ ভৈলা আতি প্ৰলোভিত, শূদ্ৰত বেদৰ গুজ্জ কহিলা বিদিত, পাছে সেহি গুজ্জ বেদ শূদ্ৰক দিলে ক, সেহি পতন্তৰ ভৈলা মোহৰ প্ৰত্যেক, কহিব কতেক গুণ ইত শংকৰৰ, থাকিবা কলা নাই জানা আপোনাৰ ঘৰ। যে আচলতে মই বিয়া নেদো বুলি একশক বা নেদোৱে, মই বাৰে বাৰে উঠি দিছোঁ নেদো বিয়াত তাতে, কিন্তু কিবা বিধিৰ ইচ্ছা আছে নেকি। আমাৰ যে কয় যে জৰা আছিল আৰু হ'ল, তাহাৰো কিবা জৰাই ভৰে আছিল, মানে বিধি ঈশ্বৰৰ বিপাক। যেন কোনো বিপ্ৰে ভৈলা আতি প্ৰলোভিত, যেনেকৈ বিপ্ৰবিলাক কি যে ব্ৰাহ্মণবিলাক বোলে কৃষ্ণৰ মুখেৰে সৃষ্টি হৈছিল, তাক কি সৃষ্টি কৰিছিল, তাক ব্ৰহ্ম বিদ্যাবিলাক আমাক কোৱাৰ কাৰণে। কৃষ্ণই কি, পৰম ঈশ্বৰ কায়ে, আমাৰ ভজনীয় কি, আমি কাক ভক্তি কৰিম, এইবিলাক কথা ক'বাহে ব্ৰাহ্মণবিলাকক কৃষ্ণই ব্ৰহ্ম জ্ঞান দি সৃষ্টি কৰিছিল মুখেদি। ক্ষত্ৰিয়বিলাকক বাহুৰ পৰা, কিয় তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰি আমাক তিনিটা জাতিক ৰক্ষা কৰিব। বৈশ্যবিলাক হ'ল তেওঁলোকে খেতি বাতি বেপাৰ বাণিজ্য কৰি আমাক পোহপাল দায়িত্ব দিব। শূদ্ৰবিলাকে সকলোকে সেৱা শুশ্ৰূষা কৰাৰ দায়িত্ব। আমি এক ঈশ্বৰৰ সন্তান, ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্যৰ পিতৃ এটাই কৃষ্ণ, আমি সকলো ঈশ্বৰৰে সন্তান। কিন্তু কি হ'ল, সেই সময়ত আচলতে শূদ্ৰবিলাকে বেদৰ তেওঁলোকে জ্ঞানবিলাক ৰক্ষা কৰিব নোৱাৰিছিল, কাৰণ একমাত্ৰ সেই সময়ত ব্ৰাহ্মণবিলাকে আছিল। যেনে কোনোবাক যদি আচলতে ইচ্ছা নকৰা মানুহ এটাক, যেনেকৈ শৰণটো দিওঁতে আচলতে আগতে গুৰুজনা শুন চাইছিল চালি জাৰি শৰণ দিব পাৰি না নৰি। ইয়াক যেতিয়া বোলে পদ্ম এটাকে বোলে সেই শৰণ দিছিল গুৰুজনাই, ক'ত, ভেলাত মধুপুৰত। পদ্ম এটাক তালৈ গৈছিল, শেষত চৰণ এটাই, শেষত পদ্ম এটাক লক্ষ্য কৰিছিল যে ইয়াৰ আচৰণবিলাক বৰ ভাল, আৰু শেষত কোচবিহাৰতে ভেলাতে পদ্ম এটা শৰণ দিছিল। শৰণ দিয়াৰ পাছত পদ্ম এটাক কৈছিল যে পদ্ম, তই বৰ্তমান কামৰূপক যা। এনে পদ্ম এটা বুলি সুধিছিল যে পদ্ম, মহাপুৰুষ মাৰুতি সুধিছিল তুই মোক দেখছা না? দেখছো। ভালকৈ দেখা নাই? তাৰমানে যে তুমি যদি মোক ভালকৈ দেখুৱা লাগে, তুমি ক'ত যাব লাগিব? কামৰূপত। কামৰূপত যাই মথুৰাজ বুঢ়া এটা, ভৱানীপুৰৰ গোপাল এটা, চমৰীয়াৰ বৰবিষ্ণু এটা, আৰু জনীয়াক যাই নাৰায়ণ দাস ঠাকুৰ তাৰ পৰা চাৰিশৰ কথা তুমি আয়ত্ত কৰবা।
আৰু আমাৰ কথাৰ সাগৰ ভৱানীপুৰে গোপালতা থাকে একদিন পদ্মতা আহিল। গোপালতা বোলে ইমান পণ্ডিত আছিল আৰু বৰ বিচক্ষণ আছিল যে পদ্মতা সুধিলা তুমি মোৰ পৰিচয় কেনেকৈ পালা? বোলে ভেলাত থাকোঁতে গুৰুজনাই আপোনাক পৰিচয় দিছিল আৰু আপোনাৰ পৰা কলয়াৰ সুখটো, কলয়াৰ সুখ কি, এই সুখখিনিৰ কথা আপোনাৰ ওচৰত মোক গ্ৰহণ কৰিব কৈছিল। গোপালতাই বৰ বিচক্ষণ আছিল। কলয়া কথা মানে, কলয়া সুখ মানে কৃষ্ণৰ কথা, কৃষ্ণৰ কথা বিতং কৰি গোপালতাই বোলে ইমান সুন্দৰ কৰি বুজাই দিছিল। তেতিয়া পদ্মতে ভাবছিল, মোক যে গুৰুজনাই ভালকৈ নেটখা বুলি কৈছিল, তাৰমানে গুৰুৱে বোলে আমাৰ যে যিজন গুৰুৱে আমাক কৃষ্ণক চিনি দেই সিজন কৃষ্ণ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। এই শংকৰ গুৰু মাধৱ গুৰু যে আচলতে ভগৱন্তৰ অংশ অৱতাৰ। এই কথাখিনি যে কথাৰ সাগৰ গোপালতাই পদ্মতাক সুন্দৰ কৰি বুজাই দিছিল। তাৰ পাছত বোলে গোপালতাই ভাবছিল, কাৰণ তেওঁলোকে আৰু বৰ বিচক্ষণ আছিল, কথাটো আচলতে শুনি হৃদয়ংগম কৰছে নে কৰা নাই, এনেই শুনছে না মই কওঁতে শুনি গৈছে না ইয়াৰ আচলতে অন্তৰত সোমাইছে প্ৰমাণ চাৰ কাৰণে আৰু পাছত বেলেগ কাহিনী কৈছে দুটামান। কিন্তু বেলেগ কাহিনী এটা কওঁতে বোলে পদ্মতাই একো মাত বোল দিয়া নাই। আগৰ কিন্তু কথাখিনি কওঁতে প্ৰশ্ন সুধি আছিল, ইটো কিয় হ'ল, ইটো কিয় হ'ল সুধি আছিল। কিন্তু পাছৰ কথাখিনি কওঁতে গোপালতাই পদ্মতাক একো মাত বোল দিয়া নাই। গোপালতাই সুধিলা যে বাপু তইনো পাছৰ কথাবিলাক কওঁতে একো মাত বোল নেদিলি, মোৰ কিয় ভুল হ'ল নেকি? যে বাপ কৃপাল গুৰু, একবাৰ বোলে গৰুৰ পক্ষীয়ে কৈলাশক গৈছিল, যাওঁতে ৰাস্তাতে টিপচি লাগ পালা। টিপচি আৰু ক'লা যে মোৰো যাব ইচ্ছা আছিল, তই যাব লাগিলে কিন্তু মোৰ পাখাৰ তলত যাব লাগিব। হ'ব পাখাৰ তলতে যা। যাওঁতে বোলে ৰাস্তাত গৰুৰে কৃষ্ণ কথাবিলাক পাতি যাই আছে, কৃষ্ণ কেনেকৈ নেই, কি কৰে কি নকৰে চব কথা পাতি যাই আছে। তাৰপাছত কৈলাশ পালা, কৈলাশত বোলে আৰু গৰুৰক মহাদেৱে অমৃত খাব দিলা। অমৃত খাব দিওঁতে গৰুৰে আৰু টিপচিক ক'লা অলপ খাবি নেকি? নাখাওঁ দে ভাই। কিয়? যে মই ৰাস্তাত যে কৃষ্ণ অমৃত খাইছোঁ, অন্য খাব মন নাই। তাৰমানে ভৱানীপুৰৰ গোপালতাইও যিখিনি কথা ক'লা আগতে পদ্মতাক, কলয়াৰ সুখৰ কথা, কৃষ্ণৰ কথা, আৰু বেলেগ শুনবা লগা নাই আৰু। সেইকাৰণে বোলে সেই সময়ত ভৱানীপুৰৰ গোপালতাই যিবিলাক শিষ্যবিলাকক কৃষ্ণ কথা দিছিল তেওঁলোকৰ লক্ষণ নাছিল। শৰণ লৈছে মানে লৈছে আৰু বেলেগত নাই। তেওঁ গোপালতাই কৈছিল, যেনেকৈ নাৱৰীয়াবিলাকে নদীৰ পাৰত ভালকেন দকেন গছটো মাৰলি আৰু চিন্তা নকৰে আৰু পানী আহিলেও ভাই নাযায় নাখেন। তোকো আচলতে যে মহাপুৰুষ মাধৱদেৱে এনেকৈ দকে বুজাই দিছে কথাবিলাক, তোৰ আৰু লক্ষণ নহয়। আৰু আমিও সেইকাৰণে সাধু সংগত ভাগৱত আহি শুনলি ভালকৈ আমাৰ মনটো লক্ষণ হ'ব নাই, ভুলতো আমাৰ অন্যফালে মনটো যাব নাই। কিন্তু আমি ভালকৈ নুশুনলিহে, যেনেকৈ দক্ষই মহাদেৱক কি কৈ আছে যে আচলতে ইয়াৰ কোনো গুণ নাই, ইয়াত তাতে মই আচলতে ভুলতে বিয়া দিলোঁ, কিন্তু কোনোৱে আমাক বিয়া দিম বুলি বিয়া কৰম বুলি শক্তি নাই। যাৰ য'ত জাল আছে সেনেকৈ হ'ব।
কিন্তু কোনো ক'ব নোৱাৰে। গতিকে দক্ষই সেনেকৈ মহাদেৱে বহুত মাৰি কি গৈছে তিৰস্কাৰ, কিন্তু মহাদেৱে একো মাত বোল দিয়া নাই, বহি আছে। আৰু কৈছে এইবাৰ আৰু ইয়াৰ কি নাই, থাকবাৰ ঘৰটো নাই। প্ৰেত ভূত পিশাচ প্ৰমথ গণ সমে, থাকে শ্মশানত সদা ভূৰয় বিষমে, কটিত নাহিকে বস্ত্ৰ দিগম্বৰ বেশ, দৰ্শনে মিলে ভয় লোকৰ বিশেষ, নাবান্ধে মাথাৰ জোতা লোটয় মাটিত, কত হাহে কত কান্দে উন্মত্ত চিত্ত, কত গীত গায়ে কত নাচে নিৰন্তৰ, নাহিকে উত্তম চিহ্ন বেশ পাখণ্ডৰ, সীতা ভস্ম বুলি কৰে শৰীৰে মাৰ্জন, আন কিছু নাহি আৰু স্নানৰ লক্ষণ, মৃতকৰ অস্থি ভৈলা দিব্য অলংকাৰ, গ্ৰীবাত পিন্ধয় মাত্ৰ মাথা মৈহাৰ, মহা অমংগলিত অনাম মাত্ৰ শিৱ, ও আপুনি ও মাতো আল মত্ত যেন জীৱ, দক্ষই মহাদেৱক ইমান তিৰস্কাৰ কৰিছে, একো মাতা নাই। মহাদেৱে কৈছে ইয়াৰ থাকবাৰ ঘৰ নাই, ভূত প্ৰেত পিশাচবিলাকে লগ থাকে শ্মশানত, এখন ভাল বস্ত্ৰ নাই, ইয়াক দেখিলে ভয় লাগে, চুলিখিনি নুচুচে, আৰু কিবা হাঁহেও কান্দেও পাগলাৰ নিচিনা। কিয়? ঈশ্বৰৰ লগত কথা পাতি থাকে না, ঈশ্বৰৰ লগত ব্ৰহ্মৰ লগত হৈ থাকে, সেইকাৰণে হাঁহেও কান্দেও। গতিকে ইয়াৰ কোনো উত্তম চিন নাই। আৰু কি হয় শৰীৰত অচিতা ভস্ম, গান ধুই মৰা মানুহৰ হাড়বিলাক অলংকাৰ। ইয়াৰ নামটো কিন্তু শিৱ, কিন্তু ই অমংগল। শিৱ মানে হ'ল মংগল, কিন্তু কৈছে মহাদেৱে অমংগল। গতিকে শিৱ কাৰ নাম? ভগৱানৰ নাম। কৃষ্ণৰ নাম 16,108টা আৰু মহাদেৱৰ নাম 1000টা। 80টা বোলে, 80টা নাম মহাদেৱে কৃষ্ণৰ নাম লৈছে। যেনে আমাৰ কিছুমানৰ নাম মাধৱ, কি মাধৱ নাকি? নাৰায়ণ, কৃষ্ণ, হৰি, ভগৱানৰ নাম। ঠিক আছে, মহাদেৱে বোলে সেইবিলাক নামবিলাক তেওঁ লৈছে। মহেশ্বৰ, শিৱ, ভৱহাৰী, ভূতনাথ, এইগিলাখান হ'ল কাৰ নাম? কৃষ্ণৰ নাম। ভূত মানে প্ৰাণী, সমস্ত প্ৰাণী, নাথ, নাথ মানে গৰাকী কৃষ্ণই। আৰু সেইকাৰণে শিৱ মানে হ'ল মংগলময়। আমাক লেখছে গুৰুজনাই, শিৱ 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 সনাতন জগজীৱ। ক'ত লেখছে? নামঘোষাত। আৰু লেখছে কীৰ্তন ঘোষাত, কে খব শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা বান্ধৱ নাই। এইটো লেখছে কীৰ্তন ঘোষাত লেখছে। গতিকে মহাদেৱক কি বুলি কৈছে? ই নামতে শিৱ, ইয়াৰ অমংগল, ই মাতোৱাল। হে নয় উন্মত্ত নষ্ট হৃষ্ট শৌচহীন, কুটিল হৃদয় আতি দৰিদ্ৰৰ চিন, স্নেহৰ দুহিতা সতীয়াত বিয়া দিলো, অ নাই এক গুণ যেন জীৱন্তে মাৰিলো, সতীক হুমৰি মোৰ হৃদয় দহয়, হৰক দেখিলে প্ৰাণ সমূলে উৰয়, মহা সাধি কন্যাতি স্বভাৱে সুন্দৰী, ত্ৰিভুৱন নাই যাক ৰূপে পতন্তৰী, সিহেন কন্যাৰ মৰ ইহেন কুস্বামী, জানো পৰ লোকে পাপ কৰি আছো আমি, আৰু বিশেষত ব্ৰহ্মা আমাৰ জনক, বুলিলা সতীক বিয়া দিয়া শংকৰক, এতেকে হে ময়ো আৰু একো নুগুনিলো,
অবিচাৰে ইয়াত টিক বিয়া দিলো। মহাদেৱে আৰু বহুত তিৰস্কাৰ কৰিছে যে মোৰ একেবাৰে মৰমৰ আপীটো ইয়াতে বিয়া দিলো, একো গুণে নাই, তাক যেন জীৱনটোতে মই মাৰি ফেললো। এই বুলি মহাদেৱক দেখি দেখি সতিগুলোকৰ মনত পৰিমাতন দক্ষৰ মনটো খুব ভয় লাগছে। ত্ৰিভুৱনত যেনে সুন্দৰী নাছিলে, আৰু চাচোন ভগৱানৰ কি ইচ্ছা, ইমান সুন্দৰীটো এটা এনেকুৱা এটা কুলক্ষণী স্বামী এটা। আচলতে যে ময়ে কিবা পূৰ্বজনৰ পাপ কৰিছিলো নাকি, নহ'লেতো মোৰ আপীটো এনে চলি কিয় পালাক। আৰু এটা কথা, মই 100 বিয়া নিদিওঁ, মোৰ পিতা ব্ৰহ্মাই কৈছে, আৰু ব্ৰহ্মাই কোৱা কাৰণে দিলোঁ, একো নহয় যাদি। আৰু পিতাৰ কথাটো ৰাখবাই লাগব। ব্ৰহ্মাই কৈছে যে তই আপীটো মহাদেৱতাৰ বিয়া দিলে একো হৈ নহয় যা, যিহেতু মোৰ পিতা আহে, গতিকে পিতাৰ কথা ফেলব নোৱাৰিলোঁ। আৰু পিতাই কোৱা কাৰণেহে সতীক মই বিয়া দিলোঁ। মই কিন্তু প্ৰথমতে একো চিন্তা নকৰিলোৱে, ভালকৈ নহ'লেতো মই এনে চাইব লাগিছিল। কাৰোবাক সুধি মেলি হ'লে চাইলি গম পা গ'লে কৈ যে ইয়াৰ গুণবিলাক কিবা আছেনে নাই, বদনাম আছেনে নাই, একো নাচাইলে। এই মতে দৈক্ষে নানা আক্ষেপ কৰয়, বিচাৰত শুদ্ধ নিজ ব্ৰহ্ম কহয়, নকহিল তাক পদ বাৰয় কাৰণে, ভৈলা মৌন পাছে দক্ষ সভা বিদ্যমানে, তথাপিতো ক্ৰোধ নুগুচিল শংকৰক, উৎপিচ কৰি ক্ৰোধ আছিল খনেক। এনেকৈ মহাদেৱেও দক্ষই বহুত আক্ষেপ কৰিছে, কিন্তু সেই পৰীক্ষিত সেই বিদুৰ মৈত্ৰীয়ে কৈছে যে এই যে আচলতে দক্ষই যে গালি পাচ্ছে শিৱ বুলি, মহেশ্বৰ বুলি, মহাদেৱ বুলি, কাক গালি পাচ্ছে? পৰমেশ্বৰকে। বিচাৰত শুদ্ধ নিজ ব্ৰহ্ম কহয়, যেনে কংসই গালি পাছিল কাক? কৃষ্ণ। হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ গালি পাছিল ভগৱানক। কিন্তু গালি পাৰোঁতে তাৰ কি হৈছিল? পাপটো যাই আছিল। গতিকে দক্ষয়ো এই গালি পাৰি কাক গালি পাৰি আছিল? পৰম ব্ৰহ্মকে। পদকতে কৈছে যে আৰু দক্ষৰ গালি পাৰা কথা বেলেগ আৰু মানে বহল কৰি নকলোঁ, আৰু এতিয়া শেষ কৰিলোঁ। কিন্তু মহাদেৱে একো মাত বোল দিয়াই নাই। দক্ষৰ ভাবছে যে কি ই নিৰ্লজ্জই, ইমান গালি পাৰলো, ইয়াক মাত বোলে নাই, আচলতে ইয়াৰ লাজে নাই। দক্ষৰ নিজৰে বেয়া লাগছে। শুনা হবা সদয়িত কথা অভিপ্ৰায়, মহন্ত হবৰ বিবাদেহে কাল যায়, অতৰ্ক মহিমা ইত ঈশ্বৰৰ মায়া, আনে কোনো তৰ্কিবা ক বিষয়ক পায়া, ব্ৰহ্মাৰ নন্দন দক্ষ তান্তে অহংকাৰ, ব্ৰহ্মক বিদ্বেষ কৰিল অন্ত বাৰম্বাৰ, ইটো কলি যুগে মনুষ্যৰ কোনো লেখা, ঈশ্বৰক হিংসা সামান্যৰ কোনো লেখা। এতিয়া পদকতা কৈছে সামাজিকসকল চাওক, এই আমি আচলতে যিবিলাক হৰিভকত মহন্তবিলাকৰ আমাক তৰ্ক বিতৰ্ক কৰি মান সন্মানক লৈ ভাবি সময়বিলাক পাৰ কৰি ভাগ দিছে। আমাক কোনে মান কৰলাক নকৰলাক কথা নাই, ঈশ্বৰে আমাক যি দেখিছে সেইখিনিহে পাম। আৰু শুনা, আমি আচলতে কাল মানে সময়, আমি যদি ঈশ্বৰৰ ভক্তিৰ দিনটো পাৰ কৰিলোঁ সুন্দৰ কৰি গেল, দিনটো যদি হাই কাজিয়াৰি পাৰ কৰিলোঁ এনেই গেল।
চা ব্ৰহ্মাৰ পুতেক দক্ষ, যে ব্ৰহ্মাৰ পুতেক দক্ষই ইমান অহংকাৰী, কাক চিনি নাপালা? মহাদেৱক। গতিকে যদি ব্ৰহ্মাৰ পুতেক দক্ষই যদি চিনি নাপালা, আৰু আমি কলিযুগৰ মানুহবিলাকেনো হৰি ভকত মহন্ত ক'ত চিনি পাম? যে মহাদেৱজী একজন পৰম বৈষ্ণৱ, যে বৈষ্ণৱবিলাকে সদায় কাক ভাবি থাকে? ভগৱন্ত বিষ্ণু। আৰু সেইকাৰণে মহাদেৱে কয় আমি ভক্তি কৰিলেও যে মই নহয়, একমাত্ৰ পৰম ঈশ্বৰ বিষ্ণুহে। পাৰ্বতীক কৈছে, পাৰ্বতী তই ৰাম নাম ল'বি। প্ৰাচীন বহিত পুত্ৰ দশবছৰে কৈছিল যে আমি কাক ভক্তি কৰিম? মাধৱক। কাৰণ মহাদেৱেও সদায় মাধৱক ভাবি থাকে। তাকে সেইকাৰণে কৈছে এই কথাবোৰ আমি যদি ভালকৈ বুজি নাপাওঁ যে আমাক মহাদেৱেও কাক ভক্তি কৰিব কৈছে? ভগৱন্ত কৃষ্ণ। পাছত আমাৰ অলপ আপোনালোকে পাব পাছত এই দক্ষৰ যজ্ঞতে যে যেথেন সতী প্ৰাণ ত্যাগ কৰিব, ভৃগুও সাপ্প নন্দীও সাপ্প। ভৃগু সাপ্প কাক? যে দক্ষৰ যজ্ঞত মহাদেৱক ভক্তি কৰাবিলাকক। আৰু নন্দীকা সাপ্প যে মহাদেৱক হিংসা কৰাবিলাকক। স্বয়ং নাৰায়ণটো দক্ষৰ যজ্ঞতে আছে। আৰু সেইকাৰণে ইফালে মহাদেৱে দেখিছে যে কি কি কাম কৰলাকে, এথেন নাহো মোক ভক্তি কৰাবিলাকেও নৰকত পৰিব আৰু ভক্তি নকৰাবিলাকেও নৰকত পৰিব। কি কৰা যায়? মহাদেৱে সিদ্ধান্ত দিলা যে শুন, আচলতে যে যদি কোনোবাই যদি একমাত্ৰ কৃষ্ণক ভক্তি কৰে, নন্দীৰ সাপ নালাগে, ভৃগুৰ সাপ নালাগে। আমি ভাগৱতৰ পাম পাছত ইটো স্কন্ধতে। যদি কৃষ্ণক যাই ভক্তি কৰে তাতে একো সাপ নালাগে। আমি আচলতে আজিও যিবিলাকে কৃষ্ণক ভক্তি কৰা নাই, অন্য ভক্তি কৰি আছোঁ, হয়তো নন্দীৰ নহ'লে ভৃগুৰ সাপটো লাগি আছে। গতিকে ইয়াতে আমাক সেইকাৰণে কৈছে যে এই কলিযুগত আচলতে ইটো কলিযুগে মনুষ্যৰ কোনো লেখা, ঈশ্বৰক দেখো সামান্যৰ কোনো ৰেখা। কলিযুগত তোৰ গালি পাৰিবই, ভগৱানৰ গালি পৰা মানুহ বেছি হ'ব কলিযুগত। হেন জানি নুশুনিবা দুৰ্জনৰ মত, সৰ্বকালে মায়া আৱৰক ঈশ্বৰত। ঈশ্বৰৰ পন্থ সৰ্বলোকৰ সংকট, শাস্ত্ৰ গোপনী মহানুহিকে প্ৰকট। কেৱল সেৱাত মাত্ৰ পৰম সুগম, অনায়াসে তোৰে ঘোৰ সংহা দুৰ্গম। আমাক কৈছে, আমাক সেইকাৰণে হেন জানি নুশুনিবা দুৰ্জনৰ মত। কাৰণ আমাক কাকো হিংসা কৰিব দিছে, আমাক কাকো গালি পাৰিব কোৱা নাই, আমাক মহাদেৱক গালি পাৰিব কোৱা নাই, আকৌ আমাক গালি পাৰিব কোৱা নাই, গুৰুজনে আমাক হিংসা জন্ম দি যাবা নাই। আমাক কিন্তু ভক্তি কৰিব কৈছে কৃষ্ণ, আমাক বেলেগক ভক্তি কৰিব কোৱা নাই। সেইবোৰে আমাক 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 হিংসা কৰিব কোৱা নাই, গালি কৰিব কোৱা নাই। কেৱলে সেৱাত মাত্ৰ পৰম সুগম। আৰু শুনা, শাস্ত্ৰত কৈছে ঈশ্বৰৰ পন্থ সৰ্বলোকৰ সংকট। ইয়াক শাস্ত্ৰত ইমান গোপনভাৱে আছে, তাক আমি শুনতে 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 তাৰমানে আমি এইবাৰ আচলতে একমাত্ৰ হৰিভক্তি কৰিবহে আহিছোঁ, অন্যবিলাক আমাৰ লগতে আহিছে। আমি যিবিলাক বিষয়বিলাক চিন্তা কৰোঁ, ধন জন পুত্ৰ কন্যা, এইবিলাক আমাৰ লগত আহিছে। আমি একমাত্ৰ ভক্তি কৰিম বুলি আহিছোঁ। সেইটো ক'ত পাওঁ? আমি কৃষ্ণৰ সেৱাত পাম। অনায়াসে তোৰে ঘোৰ সংহা দুৰ্গম। আমি এইবাৰ এই সংসাৰ সাগৰখন দুৰ্গম সাগৰখন খুব অনায়াসে পাৰ হ'ব পাৰিম। জানি হিৰে ধৰা পদ পংকজৰ আতুল, মস্তকত ধৰা ৰত্ন মুকুটৰ ফুল।
ভৱ সমুদ্ৰত হৰি নিজ কৰ্ণধাৰ তান্ত বিনে আন কোনে কৰিবে কপাৰ হেন জানি কৃষ্ণ পদে লয়ক হৰণ হৰি গুণ নাম কৰা সততে স্মৰণ। আমি নাজনতে কিবা কৈছিলোঁ যদিও যে আমি ভাগৱত শুনাৰ পাছত আমাক একমাত্ৰ জানি হিৰে ধৰা পদ পংকজ ৰাতুল কৃষ্ণ ৰঙাচৰণ অভয় চৰণ শীতল চৰণ কমল চৰণ আমি সেই চৰণখন ৰাতিপুৱাই আচৰি ল'ব গৈছোঁ। সদায় মাথাত আমাক কৃষ্ণৰ চৰণখন আচৰি ল'ব গৈছে। আৰু আমাৰ বোলে এইখন ভৱসাগৰ আমাৰ হৰি কাহে ভৱ সমুদ্ৰত হৰি নিজ কৰ্ণধাৰ। আমি আচলতে আমাৰ কৰ্ণধাৰ গুৰু কাহে ভগৱন্ত কৃষ্ণ। আমাক কাক কৃষ্ণ কাছে নিলাক মহাপুৰুষ শংকৰ গুৰুজনাই। গতিকে তান্ত বিনে আন কোনো কৰিবে কপাৰ। আমি সেইকাৰণে কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণক ভক্তি কৰিব কৈছে। হেন জানি কৃষ্ণ পদে লৈক শৰণ হৰিগুণ নাম কৰা সততে স্মৰণ। আমি শৰণটো বৰ তত্বৰ বস্তু। আমি শৰণ লোৱাৰ পাছত আমি যদি আচলতে আমি শৰণ ক'ত ল'লোঁ আমি যদি সুধোঁ শৰণ লৈছে লৈছে দিয়ক ক'ত লগে লগে কি ক'ব এটা অধিকাৰৰ নাম ক'ব। যোনটো অধিকাৰত লৈছে আমি শৰণ ক'ত লৈছোঁ কৃষ্ণৰ চৰণত। সেইকাৰণে আমি কাৰোবাক সুধিলেও জানা মানুহবিলাক সুধিলে আমাক শৰণ লৈছে দিয়ক বা ক'ত কৃষ্ণৰ চৰণত। এটা আমাক কৈছে দে হেন জানি কৃষ্ণ পদে লৈক শৰণ। আমাক শৰণ দিওঁতে কিন্তু আমাৰ গুৰুবিলাকেও এই কথাটো আমাক ভুলটো ভাঙি দিব লাগে। শৰণ ল'ব আমাৰ যদি চৰচৰণিখিনি যায় চৰচৰণিখিনি এই চৰচৰণিখিনিত মানে যদি চৰ্চা কৰি আমি ক'ত শৰণ ল'লোঁ এই কথাটো আমাক তেওঁলোকে ভাঙি পাতি ক'ব লাগে আৰু সুধবাও লাগে আমি শৰণ লোৱাবিলাকেও। আৰু আমি চাব এক ৰাতি একো নাখোকে থাকোঁ। নাখোকে থাকি ৰাতিপুৱা গুৰু আসনৰ আগত তিনি সৈত খাই কি কওঁ ইবাৰ কৰোণাময় হৰি কমলপতি মৰণচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলপতি সত্যে 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 পখিলো শৰণ। কিমান ডাঙৰ প্ৰতিজ্ঞা কৰিছোঁ গুৰু আসনৰ আগত এইবাৰ ভুল নকৰোঁ বুলি তিনি সৈত খাই দৈৱক নন্দন কৃষ্ণৰ চৰণত শৰণ লৈছোঁ। আৰু সাক্ষী ৰাখছোঁ একজন সত্ৰীয়া বা শৰণ ৰহস্য সাক্ষী ৰাখছোঁ। লগত আগত কি আছে গুৰু আসন আছে। যদি আমি ইমান ডাঙৰ এটা প্ৰতিজ্ঞা কৰি শৰণ লৈ যদি অন্য দেৱতাক পূজা কৰোঁ শৰণ লোৱাৰ কি লাভ হয় নলয় ভাল আছিল। আমাক সেইকাৰণে এই গোপাল আতাই এই তত্ত্ববিলাক কৈছিল শৰণৰ তত্ত্ববিলাক। আমি আচলতে শৰণ ক'ত ল'ব লাগে। একবাৰ বোলে কেইজনমান গোপাল আতাক খুব মৰম কৰে সেই মানুহকেইজনে এদিন বোলে আটাই ক'লা যে শুনটো মোক আচলতে খুব মৰম কৰা বাপ আপুনি নহ'লে গ'লে আমাৰ বৰ অসুবিধা হ'ব বাপ। চাওঁ দিয়ক আহাৰ প্ৰমাণটো আহোন মোক কিমান বিশ্বাস কৰে আহোন ভাল পায় এই বুলি গোপাল আতাই বোলে আগতে খুব মানে জংঘল আছিল না হাবি বননি আছিল। নদী পাৰত গা ধুব যাওঁতে জংঘলত গৈ সোমাই গ'ল। বাকীকেইটা চাই আছে চাই থাকোঁতে কৈছে এইটো কি বেয়া বস্তু আহিছে এনেকৈ মানে কৈছে। আৰু মানুহবিলাকে মান দাউৰ ক'ত আটাক বচাব যাব তাহোনো দাউৰ কিন্তু একো অহা নাছিল। প্ৰমাণ চাইছিল যে আহোন আচলতে মোক কিমান ভাল পায়। গতিকে আটাই এনেকৈ যে শৰণ লোৱাৰ আগতে শৰণ দিয়াৰ আগতে প্ৰমাণো চাইছিল মানুহখিনিক এওঁলোকে আচলতে শুদ্ধ ধৰ্মৰ শৰণ ল'ব পাৰে নে নৰে। গতিকে আটা পুৰুষবিলাকে চালি জাৰি চাই শৰণ দিছিল। আমিও সেইকাৰণে আজিকালি শৰণ লওঁতে আমিও অলপ চিন্তা কৰিব লাগিব।
আমি শৰণ ক'ত ল'লোঁ? আমাৰ শৰণটো কিন্তু মন্ত্ৰমূলক নহয়, সেই মন্ত্ৰখিনি মুখস্থ কৰিলে নহ'ব, ভাৱমূলক। কি ক'লা? আমি শৰণতে কি কৈছিলোঁ? ইবাৰ কৰোণাময়, ইবাৰ ভুল নকৰোঁ বুলি তিনি সংখ্যাই দৈৱকীনন্দন কৃষ্ণৰ চৰণ লৈছোঁ। সেইখিনি মুখস্থ নহ'লে কথা নাই, যাদৱজনখিনি মুখস্থ নহ'লে কথা নাই। যদি এক কৃষ্ণক যদি ভাৱটো আহি গ'ল, এক কৃষ্ণত ভাৱ আহা সিটো আহিলাহে, সিটো পদহে। আমাক গুৰুজনাই পদেৰে দিছিল চব বস্তুবিলাক, কিয়? যাতে মানুহবিলাকৰ মনত থাকে। তেওঁ ইমান মানে বিচক্ষণ আছিল মহাপুৰুষ মাধৱদেৱ, তেওঁ সেইকাৰণে চব বস্তুবিলাক আমাক পদেৰে দিছিল, যাতে মানুহবিলাকে পুথিও পঢ়লাক, পদেৰে বস্তুটো বুজিব পালাক, মনতো থাকিল। গতিকে আমাক এতিয়া গুৰুজনাই কৈছে সেইকাৰণে যে আচলতে আমিও ভকত বৎসল ভগৱন্তৰ চৰণত আমি আচলতে সদায় যে এক কৃষ্ণক ভক্তি কৰিব কৈছে। ৰাম হেন জানি কৃষ্ণ পদে লয় শৰণ, হৰি গুণ নাম কৰা সততে স্মৰণ, নম ভকতৰ বন্ধু কৃপাৰ সাগৰ, নম ত্ৰিনয়ন নিজ ব্ৰহ্মৰূপ ধৰ, নম নম ভগৱন্ত অনন্ত মহন্ত, নম নম সংহাৰৰ সৃষ্টি স্থিতি অন্ত, খটাংগ হায়ক নম ডম্বৰু বায়ক, ব্ৰহ্ম বিধায়ক নম জগত নায়ক, বঞ্চিয়া আপদ সাধা কামনা সমস্ত, বোলা হৰি হৰি কৰা দুৰ্গতিৰ অন্ত। হৰি 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 পদকতে কৈছে ভকতসকল যে হাৱা আমি সেইকাৰণে কিয় কৃষ্ণ শৰণ ল'ব লাগে? আমি কৃষ্ণৰ চৰণত শৰণ লৈ সদায় কৃষ্ণৰ নামটো আমাক সদায় স্মৰণ কৰিব কৈছে। খাওঁতে লওঁতে উঠোঁতে বহোঁতে সাৰতে মুচতে ৰান্ধোতে বাঢ়োতে যিকোনো কৰিব, তেতিয়া আমাৰ শৰণটোৰ ক্ৰিয়া হ'ব। শৰণটো আমি আচলতে লৈ থৈ দিয়া বস্তু নহয়, শৰণটো লৈ আমি সিদিনাৰ পৰাই উত্তমবিলাকে 3 বাৰ ল'ব, মধ্যমবিলাকে 2 বাৰ, আমি অধমবিলাক 1 বাৰ ল'ব পাৰিম। 1 বাৰ হ'লে মোক ল'ব কৈছে, কাৰণ এটা কৈছে সেইকাৰণে নম ভকতৰ বন্ধু কৃপাৰ সাগৰ, ভগৱন্ত আচলতে ভকত বৎসল, তেওঁ কৃপাৰ সাগৰ। আমাক বোলে তেওঁ মানে তেওঁ তাতে কৃপা কিমান আছে, সাগৰৰ নিচিনা। ভগৱন্ত হ'ল কৃপাৰ সাগৰ, তেওঁৱে হ'ল ত্ৰিনয়ন, তেওঁৱে আচলতে যে ব্ৰহ্মা বিষ্ণু মহাদেৱ 3টা ৰূপ লৈ তেওঁলোকে হৈছিল সৃষ্টি স্থিতি প্ৰলয়। ভগৱন্ত হ'ল অনন্ত, যাৰ কি নাই অন্ত নাই, তেওঁ মহন্ত, সংসাৰৰ সৃষ্টি স্থিতি অন্তকাৰী সেই যে নাৰায়ণ, তেওঁ ব্ৰহ্মাৰ দ্বাৰাই সৃষ্টি কৰলাক, বিষ্ণুৰূপে পালন, আৰু মহাদেৱৰ দ্বাৰাই ধ্বংস। 3টা দেখোন দেৱতা, 3টাৰ আচলতে 3টা কাম, সৃষ্টি স্থিতি আৰু প্ৰলয়। গতিকে আহাৰ এই 3টা বস্তু 3টা কাম। গতিকে ব্ৰহ্মাই সৃষ্টি কৰলাক আৰু বিষ্ণুই পালন, মহাদেৱে ধ্বংস। গতিকে আমাক বিষ্ণু যি দিব লগাখিনি দি খেছে, ইয়াক বদলাব কাৰণে নৰে। আয়ুস শিক্ষা কৰ্ম ধন জন পুত্ৰ কন্যা সিদিনাই, আৰু দায়িত্ব মহাদেৱৰ কি ধ্বংস কৰা। ব্ৰহ্মাৰ আয়ুসখিনি শেষ হ'লি জগতখন ধ্বংস কৰিব। তেওঁ ৰাতিপুৱা ব্ৰহ্মাই আৰু সৃষ্টি কৰিব, এইটো হ'ল তেওঁৰ লীলা। সেইকাৰণে কৈছে যে সৃষ্টি স্থিতি সংসাৰ তেওঁ অন্তকাৰী। সেইজনেই হ'ল খটাংগ হায়ক। খটাংগক যে খটাংগনৰ দৈত্যক বধ কৰিছিল, তেওঁ ডম্বৰু বায়ক, যাৰ যে ডম্বৰু আছে মহাদেৱৰ, আৰু সেইজনে হ'ল ব্ৰহ্ম বিধায়ক। যেনেকৈ আমাৰ একোটা সমষ্টিৰ এটা বিধায়ক থাকে MLA, আৰু মহাদেৱলে কি সমস্ত জগতখন ধ্বংস কৰাৰ তেওঁ এটা দায়িত্বত আছে, বিধায়ক তেওঁ দ্বাৰে। আৰু সেইজন ভগৱন্ত হ'ল জগতৰ নায়ক।
আৰু আমাৰ একমাত্ৰ পৰম ঈশ্বৰ কি জগতৰ নায়ক। আমি সেইকাৰণে সদায় এই যে আমি সংসাৰত বাৰে বাৰে আহি আছোঁ, একমাত্ৰ কিয় এই আমি কামনা বাসনাৰ কাৰণে। আমি যিমানে কামনা কৰি থাকিম সিমানে বান্ধ খাই থাকিম। যেনে পলু পকাটোই ঘূৰতে 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 সি ভিতৰ বন্ধ হৈ গ'ল। আমিও এনেকৈ যদি ইটো লাগে সিটো লাগে সিটো লাগে যদি ঘূৰি থাকোঁ, আমাৰ আৰু সময়ত নামটো আহিবাই নাই। সেইকাৰণে যে ভৰত ৰাজাই কি ভাবছিল যে কি মই ঘৰত থাকলি বান্ধ খাই যাম, মই সেইকাৰণে ক'ত যাওঁ হিমালয়ত যাম। আমাক সেইটোও কোৱা নাই, আমাক জ্ঞান মানে কোৱা নাই, জ্ঞানে অসহায়। গতিকে সেইকাৰণে আমাক তাতেও মুক্তি নাই। একমাত্ৰ ক'ত মুক্তি আছে? একমাত্ৰ গৃহত থাকি। সেইকাৰণে গুৰুজনাই কৈছে বঞ্চিও আপদ সাধা কামনা সমস্ত। আমাৰ বিপদবিলাকো দূৰ হ'ব, মনৰ কামনাখিনি পূৰ্ণ হ'ব। কি কৰিব কৈছে? বোলা হৰি হৰি কৰা দুৰ্গতিৰ অন্ত হৰি। মৈত্ৰেয় বদতি কৌৰৱ সম্প্ৰতি শুনিও পাছে বৃত্তান্ত। ব্ৰহ্মাৰ নন্দন কুলত ব্ৰাহ্মণ তথাপি নভৈলা শান্ত। অনেক নিষ্ঠুৰ বুলিলা প্ৰচুৰ দক্ষে মহেশক প্ৰতি। জগত ঈশ্বৰ দেৱ মহেশ্বৰ তথাপি আছে না মাতি। নাহিকে ভ্ৰুভংগ নিমিলিল সংগ যেন কাকো কোনে বোলে। ভৈল নিশবদ সমস্ত তবদ আনৰে হে দুখ মিলে। ৰাম পুনৰপি দক্ষ হৰৰ বিপক্ষে হাপি বাক ভৈলা সাজ। হাতে জল লৈয়া আচন্ত কৰিলা সেই সমাজৰ মাজ। সবা সদলোক বল শুনিয়ক শংকৰ কৰদণ্ড। দেৱত অধম স্বভাৱে বিষম দুৰ্জন ইত প্ৰচণ্ড। ইন্দ্ৰ চন্দ্ৰ অগ্নি বৰুণ উপেন্দ্ৰ আনো নানা যত দেৱ। তাকম্বাৰ সংগে ভৱ কদাচিত নাথাক ভাগ যজ্ঞত। ইহাৰ সংসৰ্গ দুখত হবয় সমস্ত দেৱ দূষিত। এইহে নিদানে সব বিদ্যমানে কৰিল সীমা বিদিত। এহি মতে ঋষি অপৰা মৰিষি যজ্ঞ ভাগ নিষেধিলা। অতথাপিত দান নায়ো উপশাম অধিকে মন্যু বাৰিল। সেই বিদু দক্ষ এনেকে মহাদেৱক আৰু বহুত কিবা কাৰণে গালি পাৰছে। চা যদি ব্ৰহ্মাৰ পুতে ব্ৰাহ্মণ গলো জন্মিছে, যে ব্ৰাহ্মণবিলাক আচলতে শান্তশিষ্ট, কিন্তু এই দক্ষ ইমান অশান্ত ইমান নিষ্ঠুৰ কথা কৈছে মহাদেৱক। কিন্তু মহাদেৱে জগত ঈশ্বৰ দেৱ মহেশ্বৰ তথাপি আছে নামাতি। একো মাতাই নাই, যেনেকৈ গমে পোৱা নাই। নাহিকে ভ্ৰুভংগ নিমিলিল সংগ, একো চাব নাই, খং উঠা নাই। কাক বা কৈছে? দক্ষই বা কাক কৈছে? শুনাই নাই মহাদেৱে। কিন্তু বেলেগ মানুহবিলাকৰ শুনি দুখ লাগছে। আনৰেহে দুখ মিলে। কি বদমাছি দক্ষই, নিজৰ জাঙা কাটা কেনেকৈ বয়াকৈ কয়। অন্য মানুহবিলাক দুখ লাগছে। যেতিয়া মহাদেৱে আকৌ নামাতলা, ইয়াৰ লাজ নাই। ইয়াক সাপিম এইবাৰ, এইবাৰ আৰু দক্ষ সাপব। পুনৰপি দক্ষ হৰৰ বিপক্ষে সাপি বাক ভৈলা সাজ। এইটো ব্ৰহ্মসাপ দিব, যে ব্ৰহ্মসাপ দিলেও কি হ'ব লাগে? আশান্ত হ'ব লাগে। আচন্ত মানে মুখ হাত ধুই ল'ব লাগে। আমাৰ এইখন ব্ৰহ্মশাস্ত্ৰ, আমি এইখন পঢ়াৰ আগতে মুখ হাত ধুই ল'ব লাগে।
ঘৰত সেনেকৈ উঠি পঢ়লি ভাগৱত পঢ়লিও মুখ হাতখন ধুই ল'ব লাগে, 4 বাৰ কুলি কৰিব লাগে, এইবিলাক নিয়ম। গতিকে দক্ষই যদি ব্ৰহ্মশাপ দিব আচান্ত হৈ লৈছে। আৰু কি কৈছে সভা শুনা কৰি, সভাসদসকল শুনক, আজি মই মহাদেৱক কি কৰিম, সাপিম। ই যিহেতু অধম দেৱতা, ই বিষম স্বভাৱ, লাজ নাই, ই দুৰ্জন। আজিৰ পৰা ইন্দ্ৰ, চন্দ্ৰ, অগ্নি, বৰুণ, উপেন্দ্ৰ যিবিলাক দেৱতা আছে সকলোৰ লগত যি ভাগ দিছিল যজ্ঞত, আজিৰ পৰা ভাগটো কাটা গেল। কিয়? যিহেতু ইয়াৰ একো সন্মান নাই। গতিকে বয়াৰ লগত যদি ভাল কথা থাকে তখন বয়া হ'ব। গতিকে মহাদেৱক আজিৰ পৰা কি কৰিলোঁ, শেষ কৰি পেলালোঁ। এনেকৈ দক্ষই কাৰো পৰামৰ্শ নলয় কৰি নিজা ইচ্ছাতে যজ্ঞৰ ভাগটো কাটি ফেললাম। কিন্তু মহাদেৱৰ কি খং উঠা নাই? আমাক কাবাই ভাগ দিব লাগলিও কৃষ্ণই, নেদলিও কৃষ্ণই। আমি যে মাটি বাৰীবিলাক কাজিয়া লাগি মৰো ভাগৱত নুশুনা কাৰণে। যি আমাৰ হ'ব লগা আছে মই সেইখিনি ভাগটোহে পাম। গতিকে সেইকাৰণে মহাদেৱেও একো খং নকৰলা। আৰু খং নকৰাৰ কাৰণে মহাদেৱৰ আৰু কি বাঢ়িল, মানটো বাঢ়িলহে। পাছে উঠি তৈত মনুৱে সহিতে চলি গইলা প্ৰজাপতি, ইটো সমাজত শংকৰ সাক্ষাৎ থাকিবে নুই যুগুতি। এই বুলি খংগে শিষ্যগণ সংগে চলিলা আপোন থান, পাছে যেন ভৈলা শুনি অক তৈত হবে হব বিদ্যমান। জগত বন্ধন দেৱ ত্ৰিনয়ন তান মুখ্য পাৰিষদ, ত্ৰৈলোক্য বিজয় নন্দী মহাশয় ভৈলন্ত যেন তবধ। ক্ৰোধে আৰু কত চক্ষু ফুৰান্ত প্ৰভুৰ আক্ষেপ জানি, অদক্ষ তেখনে প্ৰচণ্ড বচনে হাপিলন্ত মহা মানি। দক্ষই যেন মহাদেৱক সাপলা, সাপতে কিন্তু মহাদেৱে একো নকলা। সেই ইয়াৰ লাজে নাই, মহাদেৱে নাই ভাবছে ইয়াৰ লাজে নাই, এইটো কৈ থাকে না। এই বুলি দক্ষৰ লক্ষ্যতাক লৈ মাতন উঠি গুচি গেল, নিজে উঠি গুচি গেল লাজতে। পাছত কি হল যে মহাদেৱৰ খং উঠা নাই একো, কিন্তু মহাদেৱৰ অনুচৰ নন্দীৰ খং উঠিল। কাৰণ নন্দীৰতো সেই জ্ঞান নাই, নন্দীও জীৱহে এটা। গতিকে নন্দীৰ কি খং উঠিল, আৰে আমাৰ চকুৰ আগতে আমাৰ প্ৰভু কেনেকৈ ক'লা, ময়ো দক্ষক সাপিম, তাৰ শক্তি আছে সাপ পাৰা। আমি হবে ভৃত্য আচন্তে সাক্ষাৎ ঈশ্বৰক দেশ কৰে, কৈৰৈত দক্ষ হৰৰ বিপক্ষ আউৰ কি কাৰ্য কমৰে। কৰ প্ৰতিকাৰ সকলো ইহাৰ ভকত যত বুলিলা, অৰাম ইহাৰ লগোৱা যত সমত জীয়া সাপন্তে যেন নাবাধিলা। তাসম বাগদণ্ড কৰিব প্ৰচণ্ড সৰ্বলোক অনিৰ্বাণ, অন্যত্ৰ যেন ইমত অন্যায় নাচাৰয় লোকোৱাৰ। ইটো অহংকাৰী দক্ষ বিচাৰি আপোনাক শ্ৰেষ্ঠ মানি, আচৰিলা দ্ৰোহ হুয়া মহামোহ ব্ৰহ্মক সংগে নাজানি। নাই যাৰ মোহ নচৰন্ত দ্ৰোহ কেৱল ব্ৰহ্ম নিৰ্গুণ, অহেন ঈশ্বৰত ভিন্ন বুদ্ধি বইলা ইটো দক্ষ নিদাৰু। নন্দী কৈছে যে আমি ভৃত্যবিলাক থাকোঁতে চকুৰ আগতে আমাৰ প্ৰভু সাপলাক বিনা দোষতে। ক' দক্ষ এইটোৱে, আমি আজি প্ৰতিকাৰ কৰিম। ই আচলতে যিবিলাক আমাকো বকলাক, আমাকো নানান ধৰণৰ তিৰস্কাৰ কৰলাক, আৰু ইয়াৰ যিবিলাক লগুৱাবিলাক আছিল ঋষি মুনি পুৰোহিত যজমানবিলাক,
তাহুনো কোনোৱে বাধা নেদিলাক গতিকে আজি মই সকলোকে সাপিম অকল দক্ষক নহয় ইয়াত থকা পুৰোহিত যজমান যিমান ব্ৰাহ্মণবিলাক ঋতিজবিলাক আছে সকলোকে সাপিম যেন এনেহেন কাম যাতে কোনোদিনে কায়ো নকৰে ইয়াত এই দক্ষ অহংকাৰী ই ভাবছে যে কি ইয়ে মস্ত শ্ৰেষ্ঠ ইয়াৰে শক্তি আছে আচলতে যে মহাদেৱক চিনি পোৱা নাই মহাদেৱে সদায় কাক ভাবি আছে পৰম ব্ৰহ্মক যাৰ কোনো মোহে নাই যে মহাদেৱৰ কোনো বিষয় বাসনৰ প্ৰতি মোহ নাই আৰু মোহ নোহোৱা মানুহবিলাকৰ হাই কাজিয়াও নাই একমাত্ৰ ব্ৰহ্মক চিন্তা কৰি থাকে আৰু এইজন দক্ষই সেইজন ঈশ্বৰক এনেকুৱা ভিন্ন বুদ্ধি কৰিছে আচলতে দক্ষই অজ্ঞ ৰাম হুয়া মহা অজ্ঞ কৰিলা অযোগ্য ৰুদ্ৰক আক্ষেপ কৰি সিকাৰণে আৰু অকৰ প্ৰতিকাৰ ৰাম ব্ৰহ্মত শৌক বিমুখ নাজানক তত্ত্ব বৈষ্ণৱৰ মত অব্ৰহ্মত শৌক বিমুখ কুৎকৰ্মময় জিত গৃহচয় বঞ্চক তাতে সুখ বেদ বাদময় কৰক আশ্ৰয় গ্ৰাম্য সুখ অভিলাষে প্ৰবৃত্তি পথৰ কৰ্ম নিৰন্তৰ ধৰক আতিয়াই আখে শৌক বুদ্ধিভ্ৰষ্ট নুগুচক কষ্ট দেহক আত্মা মানুক যেন পশুচয় একো নাজানয় ইয় সেই মত শোক মহাকামাতুৰ হৈবেক প্ৰচুৰ নাৰীৰ যেন অধীন পৰম লম্পট সদায় কপট নুগুচিব ৰাত্ৰি দিন আৰু দেখিয়ক প্ৰমাণ লৈয়ক ঈশ্বৰক নিন্দিবাৰ যিহেতু শংকৰ দেৱক বুলিলা নকৰি কিছু বিচাৰ যেন চাগচয় একো নামানয় অসবিৰভাৱে মুখ দেই ইতকেহি নয় বইলা দুৰাখয় ভাল মন্দ নমানয় কি ক'লা নন্দী যে আজি দক্ষ এনে সাপ দিম যে এইজন দক্ষই যেন বৈষ্ণৱৰ তত্ত্বটো যাতে একো নাজানে ই আজিৰ পৰা যাতে এনেকুৱা পৰম ঈশ্বৰৰ ধৰা বিমুখ হৈ থাকক আৰু কি কৰিব সি এইবিলাক কুৎকৰ্ম আমি কৰিব নালাগে কামবিলাক আমাৰ ঘৰুৱা যিবিলাক কুৎকৰ্মবিলাক আছে তাতে সদায় সুখ বুলি ভাবি থাকক আমি কিছুমান বিষয় বাসনৰ আশাত নানান ধৰণৰ তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ কৰোঁ আশাত কিন্তু সেইবিলাকত কা কৰে যাৰ তাতে নন্দীৰ সাপ আছে ঈশ্বৰ ভক্তি নাই আমি যদি কৃষ্ণক ভক্তি কৰোঁ ভাগৱত শুনো আমি ভাববালে কথাই নকওঁ আমি জন্মিবাৰ দিনাই চব আহিছে এই নাই গতিকে তেওঁলোকে বুদ্ধিভ্ৰষ্ট প্ৰবৃত্তি পথৰ কৰ্ম নিৰন্তৰ ধৰক আতি আয়াসে আমাৰ দুটা ৰাস্তা আছে এটা প্ৰবৃত্তি নিবৃত্তি নিবৃত্তি কি একমাত্ৰ ভাগৱত শ্ৰৱণ কীৰ্তন আমাক খালি কৃষ্ণ কথাখিনি শ্ৰৱণ কীৰ্তন কৰি যাব কৈছে ফলটো ঈশ্বৰে দি দেই আমি কৃষ্ণ কথা শুনলিও নুশুনলিও বিষয়খিনি পামেই বিষয়খিনি আমি যিখিনি হাৰি আহিছোঁ সেইখিনি পামেই কিন্তু ভক্তি কৰিলে কি পাম মুক্তি পাম কিন্তু যিবিলাকে প্ৰবৃত্তি পথত আছে তেওঁলোকে ঈশ্বৰ বিমুখ হৈ থাকিব সেইকাৰণে কৈছে নন্দী ভাবছে প্ৰবৃত্তি পথৰ কৰ্ম নিৰন্তৰ ধৰক অতি আয়াসে শৌক বুদ্ধিভ্ৰষ্ট আৰু যিবিলাক লোক বোলে যে প্ৰবৃত্তি পথত আছে যাৰ নিবৃত্তি পথত নাই তেওঁলোক বুদ্ধিভ্ৰষ্ট হ'ব তেওঁলোক কষ্টটো নুগুচব দেহাটো কি বুলি ভাবি ৰাখব সঁচা বুলি আমাৰ দেহাটো সঁচা নহয় এইটো প্ৰকৃতিহে ই বিনাশ আছে যেনেকৈ
পশু আৰু মানুহ, পশুবিলাকেও ল'ৰা ছোৱালী জন্ম দিয়ে, তাহোনো খায়, তাহোনো শুৱে, তাহাৰো মৃত্যু আছে, সেই চাৰিটা আমাৰো আছে। কিন্তু আমাৰ এটা কি বস্তু আছে আৰু ভক্তি জ্ঞান। গতিকে এইজন দক্ষই পশুৰ নিচিনা হৈ থাকক, নন্দী ভাবছে। হুয়া কামাটোৰ হুইবেক প্ৰচুৰ নাৰীৰ যেন অধীন। নন্দী কি ভাবছে যে ঈশ্বৰ বিমুখ লোকবিলাক কি হওক, কামাটোৰ হওক, নাৰীৰ অধীন হওক, লম্পট হওক, কপটী হওক, আৰু দেখিওক প্ৰমাণ লৈক ঈশ্বৰক নিন্দিবাৰ। নন্দী কৈছে যে এইজন মহাদেৱক নিন্দা কৰাৰ ফলটো কেনেকৈ পাব দক্ষই, যিহেতু ছাগলৰ নিচিনা লপ 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 কৰি খালি বকি আছে, মহাদেৱে আকৌ মাতাই নাই, ই বকি আছে। গতিকে ইয়াৰ কি হওক যে ইয়াৰ মুখখন ছাগলৰ নিচিনা হওক। শংকৰক নিন্দা কৰিবাৰ ফল সাক্ষাৎ ইটো পাওক, অপূৰ্ব বয়ন দেখি কুলক্ষণ সৰ্বলোকে বেৰি চাওক। ইটো কৰ্মময় দেহ গেহ চয় অবিদ্যাই মূলজাত, হুয়া জৰ বুদ্ধি ব্ৰহ্মক নুসুধি সংহৰক দক্ষ আত। ইয়াৰ লগত আছিলে ক যত নিন্দন্তে শুনি আছিলা, থাকিল নামাতি শুনি কৰ্ণপাতি নিষেধ জিন কৰিলা। সিটো বিপ্ৰগণ অতি কষ্ট মন বেদবাদে হুকম, ধৰ্ম অৰ্থ কাম নহৌক বিৰাম আচৰক মহাদ্ৰ। বেদ বাক্য ছয় পুষ্প মধুময় তাক মাত্ৰে আচ্ছাদক, অপাদ মধুৰ আবাস প্ৰচুৰ সদায় তাকে নেৰোক। নন্দী আৰু ভাবছে যে শংকৰক নিন্দা কৰাৰ ফলটো সাক্ষাৎ পাওঁ, তাত যাতে মুখখন দেখি মানুহবিলাকক কুলক্ষণ বুলি হাঁহিব। ইটো কৰ্মময় দেহ গেহ ছয় অবিদ্যাই মূল জাত। এই যে আচলতে আমাৰ এই দেহাটো পুত্ৰ কন্যা ধনজন এইবিলাক আমি আচলতে মায়াত মোহিত লোকবিলাকেহে আশা কৰি থাকে, জড় বুদ্ধিবিলাকে। দক্ষই আচলতে সিটো ওপৰত থাকক। আৰু ইয়াৰ লগত যিবিলাক নিন্দা কৰোঁতে শুনি আছিল, একো নামাতলাক, হাক নিদিলাক, তাহোনো এই হাপটো পাওঁ। এই বিপ্ৰবিলাকেও তেওঁলোকে বৰ কষ্টত দিনবিলাক কাটক। তেওঁলোকে বেদৰ যিবিলাক আচলতে তত্ত্ব, বেদে কি কৈছে, বেদেহে জানিবা বিতাড়িত জগতৰ কৃষ্ণক বলিতে বলয় নিৰন্তৰ। তেওঁলোকে কি কৰিব, তেওঁলোকে বেদৰ উল্টাটো ভাবব। বেদ বাদে হুক, আমাক যদি বেদে কৰিব কোৱা নাই, তেওঁলোকে সেইটো কৰক। ধৰ্ম অৰ্থ কামনাৰ কাৰণে তেওঁলোকে সদায় তৃপ্তিটো বাঢ়ি থাকক। আচৰক মহাদ্ৰোহ, যে বেদৰ যিবিলাক আচলতে মূল বাক্য আছিল, বেদৰ কি বাক্যবিলাক অমৃত, এওঁলোকে সিবিলাক নকৰক। কি কৰিব, অপাত মধুৰ আবাস প্ৰচুৰ সদায় তাক নেৰক। কিছুমান বেদত কি আছে কথা, মন্ত্ৰবিলাক শুনিয়ে ভাল লাগে, মন্ত্ৰবিলাক মাতলা শুনোতে মস্ত ভাল লাগছে, কিন্তু তাৰ ফলটো একো নাই। সিবিলাক আমাক কাম নেদে কলিযুগত। গতিকে সেইকাৰণে তেওঁলোকে আজি সেইবিলাক কৰি থাকক। যিটো বেদ বাক্য নুই হবে সত্য, কৰ্ণৰ মাত্ৰ ৰচক, যতে কয় ততে নহয় কিন্তু লোক প্ৰৱৰ্তক। যে বেদত যিবিলাক আচলতে মন্ত্ৰ আছে, ইটো কৰিলে সিটো হ'ব, সিটো কৰিলে সিটো হ'ব, ইটো কৰিলে সিটো হ'ব, মিছা। যদি হলাক হয়ে আমাৰ নকৰাবিলাকতো একো নহলাক হয়। যদি একলাই পূজা কৰাবিলাকেৰো হলাক হয়, পূজা নকৰাবিলাকে কেমন লাখ হয়।
আৰু যদি সদায় ভাগৱত পঢ়াবিলাকৰে হলা কয়, ভাগৱত নপঢ়াবিলাকৰে কোনো হলা কয়, ইটো আমাৰ কাৰো বদলিব নৰে। জন্মিবাৰ দিন আহিছে, এইবিলাক কথা কিন্তু আমাৰ শাস্ত্ৰই বুজাই দিছে, কিন্তু তেওঁলোকে এইবিলাক তাৰমানে বুজি নাপাব। তাকে সেইকাৰণে কৈছে যিটো বেদ বাক্য নুসত্য কৰ্ণ মাত্ৰ ৰচক, যতে কয় ততে নহয়। কিন্তু লোকপ্ৰৱৰ্তক, আমি কিছুমান যে কৰ্ম কৰি আছো আজিও, তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ, এই লোকাচাৰহে। তাৰপৰা আকৌ নাবাৰে নুটুতে হ'ব লাগে, সেইখিনি হ'ব। কিছুমাত্ৰ ফল নুহিকে সকল, তথাপি তাকে হেব। তাৰপৰা কোনো ফল নাপাব, কিন্তু নন্দীৰ যে সাপটো আছে, সেইকাৰণে ঈশ্বৰ নামানাবিলাকক কি হ'ব, তাৰে আৰু ফল বেছি থাকিব। তাৰ ফলশ্ৰুতি মই যে শুনাতহে ভাল, অমুক কৰিলি ইটো হ'ব, সেইটো শুনাতহে ভাল লাগে, কামটো নহয় আচলতে। জীৱিকা নিমিত্তে বিমৰিক চিত্তে ধৰ কপট বেশ, পাইব ধন ধান্য আগে মহামান্য বলক মুখ বিশেষ। ধৰি নখলম আৰম্ভিব হোম, কৰিও বিদ্যা অভ্যাস, শুইব সৰ্বভক্ষ অশ্ৰদ্ধাত শ্ৰাদ্ধ, কৰিব পুৰিয়াস। আচলতে এই নন্দীৰ সাপৰ কাৰণে কি হয়, ব্ৰাহ্মণবিলাকে যে আজিকালি কাম কৰি আছে জীৱিকাৰ কাৰণেহে, পেটটোৰ কাৰণেহে। আমাৰ একো কাৰণ নহয়, তাৰো একো নহয়, কৰাৰো একো নহয়, সিখন ব্যৱসায়ীহে। ধন পাম, বস্ত্ৰ পাম, অলংকাৰ পাম বুলিতো কৈছে। আৰু ব্ৰাহ্মণবিলাকে বোলে হোম বুলিলে কি হ'ব লাগে, নখ আৰু লোম চুলিখিনি খুৰাব লাগে, দাড়ি কোব খুৰাব লাগে, নখ চখ কাটব লাগে চব। আজি কেতিয়া ব্ৰাহ্মণে কৰে সেই কাম, তাৰ দাড়ি কোফিটো চব কৰে নিয়মমতে। বোলে তেওঁলোকে হোম বুলিলে এইখিনি কাম কৰিব লাগিব। আৰু তেওঁলোকে বোলে যে কি হ'ব, যে কলিৰ ব্ৰাহ্মণবিলাকে সৰ্বভক্ষ হ'ব, চব খাব। আগতে ব্ৰাহ্মণবিলাকে সদায় কি কৰিছিল, তেওঁলোক ব্ৰহ্মক চিন্তা কৰিছিল, ভক্তিমাৰ্গ কৰিছিল। আজিকালি ব্ৰাহ্মণে চব কৰিব, মাছো বেচব, জোতাও বেচব, কাপোৰো বেচব, চব কৰিব, একো নাই বাকী নাই। কাৰণ কলিত কোনো ব্ৰাহ্মণ নাই না, জন্মগত ব্ৰাহ্মণ নাই, কৰ্মই দিহে। ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ, যাই ব্ৰহ্মক জানে সি ব্ৰাহ্মণ, পৰমেশ্বৰক জানে। নন্দী কৈছে আমি মহাজন বিভূতি সম্পন্ন নিৰুজ দেহ সুন্দৰ, ঈশ্বৰক এৰি নানা কৰ্ম কৰি পুৰিবে হিত উদৰ। মাগিয়া বুঢ়ক সংহাৰে ভ্ৰমক, নহৌক কদাপি শান্ত। এই বুলি নন্দী শংকৰক বন্দী, মৌন হৈয়া ৰহিল অন্ত। তেওঁলোকে নিজকে মহন্ত দেখে ফুৰক, ঈশ্বৰক এৰি অন্য কৰ্ম কৰি ফুৰক। খুজি মূৰক তাহোন যে অন্য কৰ্মবিলাক কি হয়, খুজিব লগা হয়। এইটো দিলাক আৰু 500 টকা দিয়ক, এইটো খুজনা নহ'ল, খুজনাই হ'ল। আমি কিন্তু হৰিভক্তি কৰিলে কিন্তু খুজিব নোৱাৰে। গতিকে এই মাগী ফুৰাটো হ'ল থাকিব যে ঈশ্বৰ বিমুখবিলাকৰ। শেষত নন্দী এনেকৈ হাপি 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 মনে মনে থাকে। নম হৰি হৰ কুল চক্ৰধৰ দুতয় তিনি নয়ন, দ্বাৰিকা শ্মশান দুইৰ নিজ স্থান, পঞ্চম এক বয়ন। বৃষভ বাহন গৰু ৰাখন, নম ত্ৰিজগত দেৱ। জাত লক্ষ্মী উমা দুয় নিৰূপমা, সদায় কৰন্ত সেৱ। নম কালী দক্ষ যজ্ঞ বিধ্বংসক, ভকত জনতাৰক। এক মূৰ্তি ধৰ দুয় দেৱবৰ, দুৰ্জন জননাশক। দুহান চৰণ কৰিল সেৱন, ৰাখিও দক্ষ হাপত। বোলা হৰি হৰি উচ্চ কৰিবৰ, তাৰিও ইত তাপত। হৰি 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 সেই পদকৰ্তাই হৰিহৰ অভিন্ন। আৰু মহাদেৱে আমাক সদায় কৃষ্ণ ভক্তি কৰিব কৈছে।
সেইকাৰণে হৰিহৰ অভিন্ন, যে মহাদেৱৰ হ'ল ত্ৰিশূল, কৃষ্ণৰ হ'ল চক্ৰ। মহাদেৱৰ চকু তিনিটা, কৃষ্ণৰ দুটা। মহাদেৱে থাকে ক'ত? শ্মশানত। কৃষ্ণ থাকে দ্বাৰকাত। এই দুৰে স্থান এইখেন। মহাদেৱৰ বোলে 5টা মাথা, কৃষ্ণৰ এটা। মহাদেৱৰ বৃষভ, ষাঁড় গৰু, আৰু কৃষ্ণৰ গৰু। আৰু মহাদেৱ ভাৰজা হ'ল উমা, কৃষ্ণৰ হ'ল লক্ষ্মী। জাত লক্ষ্মী উমা দিও নিৰূপমা, সদায় কৰন্ত হেম। নম কালী দক্ষ যজ্ঞ বিধ্বংসক ভকত জনতাৰক। আৰু সেইজন ভগৱন্ত যে আচলতে দক্ষৰ যজ্ঞ ধ্বংস কৰিছিল আৰু ভকতসকলক কি কৰিছিল? ৰক্ষা কৰিছিল। এক মূৰ্তিধৰ, যে সেইজন কৃষ্ণৰ এটা অংশ হ'ল মহাদেৱ। দেৱৰ দুৰ্জন জননায়ক। মহাদেৱেও দুষ্ট দমন কৰিব আহিছিল আৰু কৃষ্ণয়ো। দুহান চৰণ কৰিল সেৱন, ৰাখিও দক্ষ হাতত। আমাক সেইকাৰণে যে আমাক মহাদেৱক কিয় সহায় কৰিব কৈছে? কাৰণ মহাদেৱ আমাক কাষ চিনি দিছে কৃষ্ণ। এটা কথা হ'ল, আমাক ক'ব পাৰে যে কিবা আমি বোলে মহাদেৱক সেৱা কৰোঁতে কি দিয়া লাগে? গতিকে সেইকাৰণে কৈছে যে কি, যে মহাদেৱে আচলতে আমি মহাদেৱক আমি সেৱা কৰিম যদি পাওঁ, যদি মহাদেৱক এই মূৰ্তিক নহয়, মূৰ্তি বা কৃষ্ণৰ মূৰ্তিও নহয়। সেইকাৰণে কৈছে নম হৰিহৰ উচ্চ কৰি বৰ, তাৰি হৈ তথা পদ হৰি হৰি হৰি। দুহান চৰণ কৰিল সেৱন, ৰাখিও দক্ষ পত ও হে। বোলা হৰি হৰি বৰ উচ্চ কৰি, তাৰি হৈ তথা পত ৰাম অপৰাধ বিনা খন, তজু নাম নাৰায়ণ, জানি নামে পকিল হৰণি, আন গতি নাহিকে মৰণি। অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি, মোক ৰক্ষা কৰিও ৰাম মোক ৰক্ষা। সবার মঙ্গলার্থে জয় কৃষ্ণ শ্রী উচ্চস্তরে হরি বলা, আরবার হরি বলা, জয় রাম বলা। আই সকল বাপ বন্ধু সকল কেনে বলে? আরবার কেনে বলে?